ঘৰ যিমানে চাফা কৰোঁ যেতিয়ালৈকে ছুইচ বৰ্ডবোৰ চাফা নকৰোঁ তেতিয়ালৈকে গোটেই ৰুমটো মানে ইনকমপ্লিট হৈ থাকে প্লাছ ৰুমটো চফাও নালাগে এয়া মুচিবলৈ ইমান ট্ৰাই কৰি আছোঁ কলিনেৰেও মুচিছোঁ মানে ইমান ভালদৰে জিলিকি উঠা নাই তাৰপাছত আহিলে এই ৱাইপছটো মোৰ হাতত এইটো ৱেট ৱাইপছ হয় যিটো জোতা যোনে যোনে স্কুল যায় তেওঁলোকৰ কাৰণে বেছি সুবিধা হ'ব বেছি যদি জোতা ধুই থকা হয় কি হয় সোনকালে বেয়া হৈ যায় নহয় জানো তো সেইটো কাৰণে ধৰক জোতাবোৰ যদি আমি এনেকৈ ৱাইপছটো লৈ এই ৱাইপছটো ইমান বেছি ভাল হয় আবৰণত জোতা মানে এতিয়ালৈকে সেনেকৈ লেতেৰাই নহয় মই যে দেখুৱাম সেইটো কাৰণে দেখুওৱা নহ'ল আৰু জোতা ওপৰেদি ইমান ধুনীয়াকৈ চফা হৈ যায় ন আৰু এনেকুৱা লাগিব যে আপোনালোকে ধুলে বুলি তো সেইটো কাৰণে জোতাও ধৰক চফাও হৈ যাব প্লাছ বেয়াও নহ'ব তো আপোনালোকে এইটো ল'ব পাৰে বহুত বেছি ভাল হয় আৰু মই অকল ছুইচ বৰ্ড বুলি নহয় মই বহুত বস্তুত এইটো ইউজ কৰিম এতিয়া যিহেতু ঈদ আহি আছে পূৰা ঘৰ চৰটো ক্লিন কৰিবই লাগিব নহয় জানো তো অলৰেডি বহুতখিনি চাফা কৰিলোঁ আমি চবে বাৰহাটত তথাপিও ধৰক ঈদ বুলি আৰু ঘৰখন অলপ জিলিকাব লাগে আপোনাক লৈ মই ঈদৰ দিনাখন কৰিবলৈ মোৰ ওচৰত সময় নহ'ব তো সেইটো কাৰণে মই লাহে লাহে আৰম্ভ কৰি দিছোঁ আপোনালোক লাগিলে কমেণ্টত লিংক ক'ব মই দি দিম